চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। প্ৰশ্ন লৈছোঁ আজি ক্লাছ 10 মেথমেটিক্স অনুশীলনী R2 কুৱেশ্যন নম্বৰ 4। ইয়াত কি কৈছে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ফাৰ্ষ্ট কুৱেশ্যন দিছে 1764। অলপ জুম কৰি লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে কি বুলি 1764। ঠিক আছে, ইয়াক যেতিয়া আমি সলিউশ্যন কৰিম তেতিয়াহ'লে ফাৰ্ষ্ট টাইম আমি উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। ঠিক আছে, আমি সাইডত কি কৰোঁ, উৎপাদক বিশ্লেষণ কৰি লওঁ। 1764 উৎপাদক বিশ্লেষণ কৰা পদ্ধতিখিনি তোমালোকে যদি খুব প্ৰয়োজন আছে, ইয়াত ভালদৰে নাজানা, তেতিয়াহ'লে মই পুনৰ এটা ভিডিঅ' বনাই দিম। দেখুৱাই দিছোঁ। ইয়াত লাষ্টত যিহেতু কি আছে, এককৰ স্থানত কি আছে 4 আছে, গতিকে এইটো 2ৰে হৰণ যাব, গতিকে আমি 2ৰে হৰণ কৰি দিওঁ। 2ৰে যেতিয়া হৰণ কৰিম 2 8 গুণ 16 হ'ব, 1 এটা থাকি যাব, পুনৰ 16 হৈ যাব। 2 8 গুণ 16, 2 2 গুণ 4। পুনৰ আমি 2ৰে হৰণ কৰিব লাগিব। 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2, 441। এতিয়া ইয়াক 2ৰে হৰণ নাযায়, 4 4 যোগ কৰিলে হৈ গ'ল 8, 1 9, তেতিয়াহ'লে এইটো 3ৰে হৰণ যাব। 3 গুণ 3 হৈ গ'ল, 1 থাকি গ'ল, অৰ্থাৎ 14 হৈ গ'ল। 3 4 গুণ 12, পুনৰ 2 থাকি গ'ল, 21, 3 7 গুণ 21। এতিয়া এইটো কিহে যাব, 3ৰে যাবনে? 1 4 5, 5 7 12, গতিকে 3ৰে যাব পুনৰ। 3 4 গুণ 12 হৈ গ'ল, 2 থাকি গ'ল 27, 3 9 গুণ 27। এতিয়া 49 কিহে যাব, 7 7। ঠিক আছে, এতিয়া আমি কি পালোঁ, এতিয়া আমি লিখিম √1764 ইজ ইকুৱেল, আমি কি পাইছিলোঁগৈ, 2 দুটা পাইছোঁ, 3 দুটা পাইছোঁ আৰু 7 দুটা পাইছোঁ। এটা কথা মনত থ'ব, বৰ্গমূল যেতিয়া উলিওৱা হয় তেতিয়াহ'লে 2টাৰ পৰা আমি এটা লোৱা হয়। ইয়াত 2টা আছিলে, গতিকে 2 দুটাৰ পৰা 2 এটা লৈ ল'লোঁ। ইয়াত থাকি গ'ল 3 এটা আৰু 7 দুটাৰ পৰা 7 এটা আহিলে, গতিকে আমাৰ আনচাৰ কি হ'ব, 2 3 গুণ 6, 6 7 গুণ 42। আনচাৰ হৈ গ'ল 42। গতিকে 1764 বৰ্গমূল কিমান, 42। 9216, ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ আমি পাম 2ৰে হৰণ কৰিবলৈ ফাৰ্ষ্ট টাইম। 2 4 গুণ 8, 1 থাকি গ'ল, 9 আছিলে, এফালে হ'ল 12, 2 6 গুণ 12, ইয়াত 1ত হৰণ নাযায়, গতিকে 0 বহাই দিম। 2 8 গুণ 16, পুনৰ 2ৰে কৰিব লাগিব। 2 2 গুণ 4, 2 3 গুণ 6, 0টো নামি আহিব। 2 4 গুণ 8, পুনৰ 2ৰে কৰিম। 2 গুণ 2, 2 গুণ 2, 1 থাকি গ'ল 10, 2 5 গুণ 10, 2 2 গুণ 4, পুনৰ 2ৰে কৰি দিছোঁ। 2 5 গুণ 10, 2 7 গুণ 14, 2 6 গুণ 12, আকৌ 2ৰে কৰিছোঁ। 2 2 গুণ 4, 2 8 গুণ 16, 2 8 গুণ 16, 2 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8, 2 7 গুণ 14, 2 2 গুণ 4, 2 3 গুণ 6, 2 6 গুণ 12, 2 গুণ 2, 2 8 গুণ 16, 2 9 গুণ 18, আৰু 9টো কি হয়, 3 3 গুণ 9। এতিয়া আমি 3 দুটা পালোঁ, 2 কেইটা আছিলে, 1 2 3 4 5 6 7 8 9 10, 2 কেইটা পাইছোঁ, 2 10টা পাইছোঁ। 9216ৰ বৰ্গমূল সমান আমি 2 কেইটা পালোঁগৈ, 2 10টা পাইছোঁ আৰু 3 দুটা পাইছোঁ। এতিয়া 2 10টা আছিলে, তাৰ আধা হ'লে কিমান হ'ব, 2 5টা হ'ব, আৰু 3 দুটাৰ পৰা 3 এটা আহি যাব। 2 5 বাৰ পূৰণ কৰিলে হ'ব 32 × 3, 3 2 গুণ 6, 3 3 গুণ 9, অৰ্থাৎ 96 হৈছে 9216ৰ বৰ্গমূল।